নমস্কাৰ সকলোকে অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ বজাৰলৈ। মই অকলে নাযাওঁ, আইনেও যাব। বহুত ৰ'দ পৰিছে নহয়। আগতে চাইছে দেই মোৰ হাতনিৰ পৰা চাবলৈ কৈ আছোঁ নাচায়। মই মাক কৈ দিয়া আছিল আমি বজাৰ যাম, আজি মাৰ লগত মই বজাৰ যাম। বহুত ৰ'দ দিছে, বহুত বেছি ৰ'দ দিছে। মানে এনেকুৱা গৰমত কি হ'ব আৰু দেই। ফোন কৰিবচোন দেই, মই ভিডিঅ' কৰি আছিলোঁ, চকুটো চলচলীয়া হৈ গ'ল, মানে টোপনি ধৰিছিলে চাগে। মোৰ ইমান মনটো বেয়া লাগিলে নহয়, কিয় কান্দিছে এনেকৈ ভাবিলোঁ। পিছতহে চাইছোঁ ভালকৈ, মই এনেকৈ কোচত ল'লোঁ, শুই গ'ল নহয়, যাবলৈ লওঁতে শুই গ'ল। চকুটো ইমান মানে চকু পানী ওলোৱা নিচিনা হৈ আছে। মোৰ বহুত মনটো বেয়া লাগিলে আৰু গাড়ীত উঠিলোঁ, শুইয়ে থাকিলে। এফালে আমাৰ আইদেউ। আহি পালোঁ আমি দোকান। এইখন লোকৰ দোকান নহয়, এইখন আমাৰ নিজৰ দোকান। এই পোৱালিটোক থৈ যাবলৈ সোমালোঁ। আহি পাই লৈছে খুৰাকৰ কোচত কেনেকৈ আছে। তাক মানে গৰমৰ জেগাৰ পৰা ঠাণ্ডা জেগালৈ লৈ আহিব লাগে, মাকো নালাগে কাকো নালাগে, মানে ঠাণ্ডা হ'লেই হ'ল তেনেকুৱা। এয়া আমাৰ দোকান ৰাস্তাৰ কাষতে। আৰু এইটো ভিডিঅ' কৰিছে আমাৰ ভণ্টিয়ে কৰিছে। আমাৰ দোকানখনৰ মানে দোকানটোৰ নিচিনাহে দি দিছে আৰু তাই। দোকানখনৰ পৰা ল'ৰাক থৈ ওলাই আহি আমি প্ৰথমে বজাৰ নকৰাকৈ খাই লৈছোঁ গৰমত। এয়া কুঁহিয়াৰ ৰস। তাই নেখালে, মোক দি দিলে গোটেই সোপা। সিটো নেখাব এয়া। বজাৰত ফোননো কেনেকৈ উলিয়াম বাৰু, একো বজাৰ কৰা আপোনালোকক নেদেখালোঁ। ডাইৰেক্ট ঘূৰি আহিলোঁ দোকানত। আমি ঘূৰি অহালৈকে সি একো কন্দাই নাই, খুৰাকৰ লগত এয়া কাৰ্টুন চাই আছে। আৰু ঘূৰি আহি এই পেনখন যে পেহীয়েকে মানে চইচ কৰি কিনি দিছে। ছোৱালী পেন নিচিনা লাগিছে, কিন্তু ইয়াক ভালে লাগিছে বাৰু, পিন্ধালোঁ। আজিলৈ আহিছোঁ, বাই।